আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম মঙ্গলদৈ কলেজৰ পিজি এডমিশনৰ বিষয়ে মঙ্গলদৈ কলেজত কি সাবজেক্টত পিজি এডমিশন ল'ব পাৰি অনলাইন এপ্লাই কেতিয়া হ'ব অনলাইন কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কোন দিনা হ'ব এই গোটেই কথাবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক মঙ্গলদৈ কলেজৰ পিজি এডমিশনৰ যিখন নটিচ আছিলে সেই নটিচখন দেখুৱাই ল'ব বিচাৰিম তাৰ পিছতে আপোনালোকৰ সৈতে মই সেইখিনি আলোচনা কৰিম ইয়াতে যদি আপোনালোকে আহে মঙ্গলদৈ কলেজৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত ইয়াতে নটিচ বৰ্ড দেখা পাব ইয়াতে আপোনালোকে আহিলে যি 2024-25 বৰ্ষৰ পিজি এডমিশনৰ নটিচ সেই নটিচখন ইয়াতে দেখিবলৈ পাব যে এই যে নটিফিকেশ্যনবিলাক তলৰ পৰা ওপৰলৈকে গৈ আছে ইয়াতে আপোনালোকে সেই নটিচখন পাই যাব সো মই যেটো ইতিমধ্যে ডাউনলোড কৰি ৰাখিছো সেইখনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে তাৰ পৰাই আলোচনা কৰিম কি উল্লেখ আছে ইয়াতে চাওক আপোনালোকে দেখা পাইছে এডমিশন নোটিছ ফৰ মাষ্টাৰ অফ আৰ্টছ ইন এছামিজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি ফৰ দ্য সেশন 2024-25 অৰ্থাৎ মঙ্গলদৈ কলেজত আপোনালোকে এছামিজত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে এমএ ইন এছামিজ ল'ব পাৰে ইয়াতে কৈছে কোৰ্স ডিটেইলছ প্ৰগ্ৰাম ডিটেইলছ কোৰ্স নেম এমএ ইন এছামিজ ডিউৰেশ্যন 2 ইয়াৰ্ছ অৰ্থাৎ 4টা সেমিষ্টাৰ মোড অফ ষ্টাডি ফুল টাইম আপুনি সদায় ক্লাছত অহা যোৱা কৰিব লাগিব চেণ্টাৰ হ'ল মঙ্গলদৈ কলেজ অৰ্থাৎ মঙ্গলদৈ কলেজতে এই এডমিশনটো হ'ব তাৰ পিছত তললৈ যদি আহো তেতিয়াহ'লে ইয়াতে আপোনালোকে দেখা পাব এডমিশন ডিটেইলছ ডেট অফ ইছ্যু অফ এডমিশন ফৰ্ম অৰ্থাৎ এডমিশনটো কেতিয়াৰ পৰা আৰম্ভ হৈছে 1 আগষ্টৰ পৰা অনলাইন ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছে লাষ্ট ডেট অফ ফৰ্ম সাবমিশন ইজ 6th August 2024 before 3 PM অৰ্থাৎ 6 আগষ্ট 3 বজাৰ আগতে আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব অৰ্থাৎ 1 আগষ্টৰ পৰা আৰম্ভ হৈছে 6 আগষ্টৰ লিয়াৰ ফৰ্ম ফিলআপ কৰাৰ লাষ্ট ডেট আৰু ডেট অফ এডমিশন 7th আগষ্ট অৰ্থাৎ 7 আগষ্ট তাৰিখে এডমিশনটো হ'ব তাৰ পিছত ইয়াতে চাওক অনলাইন কৰাৰ কথা কোৱা নাই হয়তো এটো অফলাইন কৰিব লাগিব ইয়াতে যেটো পোৰ্টেল দিয়া নাই অনলাইন কৰাৰ কাৰণে সো আপোনালোকে যদি এই কলেজত এডমিশন ল'ব খোজে তেতিয়াহ'লে ইয়াতে দুটা কন্টাক্ট নাম্বাৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব কেনেকে অনলাইনতে হ'ব না অফলাইনত হ'ব মোষ্ট প্ৰবাবলি এটো অফলাইন হ'ব লাগে যেহেতু অনলাইনৰ কাৰণে ইয়াতে কোনো ৱেবছাইট দিয়া নাই গতিকে ইয়াতে অফলাইন এপ্লাই কৰিব লগা হ'ব পাৰে সেই দুটা কন্টাক্ট নাম্বাৰত আপোনালোকে সুধি ল'ব বা প্ৰিন্সিপালৰ ইমেইল এড্ৰেছ দিয়া আছে ইয়াতে কন্টাক্ট কৰিব পাৰে তো এইখিনিয়ে আছিল আজিৰ ইনফৰমেশ্যন মই আকৌ কৈছো ইয়াতে ফৰ্ম ইস্যু কৰা আৰম্ভ হৈছে 1 আগষ্ট তাৰিখে অনলাইন ফৰ্ম ফিলআপ কৰাৰ লাষ্ট ডেট হ'ল 6th of August বিফৰ 3 PM আবেলি 3 বজাৰ আগলৈকে 6 আগষ্টত আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব আৰু এডমিশনটো বা 7 আগষ্ট তাৰিখে সো এইখিনি আছিল আজিৰ ভিডিঅ' আশা কৰো ভিডিঅ'টোত দিয়া ইনফৰমেশ্যনখিনি পাই আপোনালোকে উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ